আজি আকৌ হস্পিটেল আহিব লগা হ'ল মাইনাৰ ভেকচিনৰ কাৰণে এজনী আমাৰ টিকিনি বান্ধিছে দেই আমাৰ মাইনাজনী আৰু আমাৰ মানুহজন ইমান গৰম এচি লগাই ফিটিং কৰি এচি লগাই দিলে আৰু ফাইনেলি নহ'লে যি গৰম আছিলে ইয়াতে বহিবই নোৱাৰি গৰম ভাল লাগিছে এতিয়া মানে যোৱা বছৰ ইমানেই গৰম আছিলে চেকআপলৈ আহোঁতে একদম অশান্তি লাগি গৈছিলে এইবাৰ ফাইনেলি লগাই দিলে যে এচিটো অকণমান এমপ্লয়ীখিনিও শান্তিত কাম কৰিছে চাই ভালেই লাগিলে আৰু সেইকাৰণে অলপ ডিউটি কৰিলোঁ আৰু ইয়াতে কিছু কাম আধৰুৱা দেখা পাইছিলোঁ হস্পিটেলত তাকো কৰি আছে মানে টাইলছ লগোৱা কাম আধা আছিলে সেইবিলাক কৰি আছে আৰু ভাল লাগিলে চাই অলপ ভিডিঅ'টি কৰিলোঁ আৰু আমাৰ ভেকচিন দিয়া হৈ গ'ল যাবলৈ ওলালোঁ এই গৰমখনত এনেকৈ যায় হা আমি ছাতি লৈছোঁ ন মা ছাতি লৈছোঁ দেই ছাতি লৈছোঁ এই গৰমত ন মা ছাতি ছাতি কি গৰম বাপৰে বাপ নোৱাৰিছোঁ আৰু দেই মাইনাই আমাৰ প্ৰথম ৰ'দত ছাতি সোমাইছে আহি পালোঁ দেই আমি দেই আহি পালোঁ দেই আমি দেই কি গৰম কাম চাম নাথাকিলে বাহিৰত নোলোৱাই ভাল কি গৰম বাপৰে বাপ দেখিছেনে কি ৰ'দ কি প্ৰকাণ্ড ৰ'দ এইয়া এইফালে মই আকৌ ল'ব গ'লোঁ লোকেল কণীকেইটা ঢাকি ৰাখিব লগা হয় ইমান কাউৰী আহে কাউৰীয়ে খায় মেকুৰীয়ে খায় কি কৰিব আৰু তাকে ল'ব গ'লোঁ লৈ পেলাই আকৌ ঢাকি থৈ দিলোঁ আৰু ইমান উৎকট গৰমৰ পিছত যে বৰষুণ জাক আহিছিল সেয়ে ভিডিঅ' কৰি ৰখা হৈছিলে ভিডিঅ'টি আজিহে দিলোঁ চাবচোন বাৰু আপোনালোকে সকলোৱেতো গম পায় বাৰু বৰষুণ জাক আহিছে মানে ইমান দিনৰ পিছত বৰষুণখিনি দিলে বাবে ভিডিঅ'টো অলপ কৰিছিলোঁ কি যে ভাল লাগিছিলে নহয়নে গাটো একদম হাত পৰি গ'ল আৰু ইমান গৰম থাকি অশান্তি লাগি গৈছিলে এটলিষ্ট অকণমান শান্তি যে পালোঁ দেই আৰু এইফালে আমাৰ আকৌ তাই বহিব পৰা হৈছে নহয় এতিয়া বহাই দিলে ইফালে সিফালে মানে বগাব খোজে আৰু তাকে দেউতাকে বহাই লৈছে আৰু ককাকৰ লগত এনে ককাক এয়া আজিকালি ভিৰ দি উঠিবও বিচাৰে তাই
এইটো ৰেডিঅ' হয়, সকলোৱে চিনিয়ে পায় বাৰু। তো ৰেডিঅ'ত বিভিন্ন ধৰণৰ অনুষ্ঠান আমি শুনিব পাৰিছিলোঁ আগতে, যেতিয়া টিভি নাছিলে। এতিয়াও পাৰি, কিন্তু এতিয়া খুব কম ব্যৱহাৰ কৰা হয়। আৰু আজিৰ প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে হয়তো খুব কমেই চিনি পায়, হয়তো কিতাপত দেখিব পাৰে, হয়তো এনেকৈ দেখা হয়তো নাই, কিন্তু আমাৰ এতিয়াও আছে। সেয়ে অকণমান ভিডিঅ'টি কৰিলোঁ। বাবা বাবা আমাৰ আকৌ তাই বহিব বহিছে শিকিছে যে, ছোৱালীজনী, বহিব ভাল পায় চাগে। বহিছে আজিকালি বহিয়ে বাবা থাকিব খোজে। বহাটো অৱশ্যে থিৰ হোৱা নাই, বাবা বাবা বাগৰিয়ে পৰিছে। বাবা টাটা টাটা কোৱা, টাটা, বাই বাই, বাই বাই, বাই বাই, বাবা বাবা। আৰু মানুহজনে এইফালে অলপ বজাৰ কৰি আনিলে ঘৰৰ কাৰণে। ইমান ৰ'দত হয়নে? আৰু আজি মানুহজনে ক'লে ৰাতিলৈকে বোলে চয়াবিন খাব, মাংসৰ নিচিনা খাব বোলে। মাংসৰ নিচিনানো ক'ত হ'ব আৰু, মছলা নাখায়, আদা নহৰু দি বনাম আৰু। আজি আকৌ বনাইছোঁ, ৰেচিপি নহয় দেই, মই জাষ্ট বনোৱাখিনি আমি যি খালোঁ তাকেহে ভিডিঅ'টি কৰিছোঁ। অলপ ফ্ৰাই কৰি উলিয়াই ল'লোঁ। ফ্ৰাই নকৰাকৈও বনাই হয়নে? ফ্ৰাই কৰিও ভাল লাগে, নকৰিও ভাল লাগে। ফ্ৰাই কৰিয়ে ল'লোঁ বাৰু, আমাৰ ঘৰ যিহেতু ফ্ৰাই কৰিয়ে খায় সকলোৱে। এতিয়া বাকীখিনি কাম কৰোঁ ৰ'ব। আলুখিনি ভাজি লৈ চয়াবিনখিনি তাতে দি দিছোঁ আৰু মানে। আৰু এয়া আমাৰ ছোৱালীজনী ডাঙৰ হ'ল যে, বৰ প'জ দি দি শুই আছে। প'জকেইটা মই ফটো তুলি ৰাখিছিলোঁ, তাকে আপলোড কৰি ৰাখিলোঁ। আৰু ভিডিঅ'টি চাই কেনে লাগিলে জনাব, আৰু পাৰিলে অনুগ্ৰহ কৰি নতুনকৈ যদি মোৰ চেনেলটো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আজিলৈ ইমানতে ৰাখিলোঁ, অন্য এটি নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।